বটদ্ৰৱাৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰতেই ৰাম নাম লোৱা মানুহ নাই। বুকু বিষাই যোৱা এক বেদনাৰে স্বগতিউক্তি এজন অসমীয়াৰ। মাত্ৰ বৰদোৱা থানৰ পৰা 1 কিলোমিটাৰ আঁতৰত তাত ৰাম নাম লোৱা কোনো আজি মানুহ এজন নাই। কিন্তু আচৰিত ঘটনা হ'ল তেখেতসকলে এনেকুৱা এটা পৰিকল্পনা কৰিছে, ৰামপুৰ সত্ৰ নাম দি এখন চুপাৰী মাদ্ৰাছা খুলিছে। মাদ্ৰাছাখনৰ নাম দিছে আজান পীৰ। কথাবোৰ এনেকুৱাই। স্থান বটদ্ৰৱা। এইখন বটদ্ৰৱাৰ এখন পুৰণি আৰু ঐতিহ্যমণ্ডিত সত্ৰ হৈছে ৰামপুৰ সত্ৰ। আৰু এই ৰামপুৰ সত্ৰৰ ভূমিত স্থাপন হৈছে ৰামপুৰ সত্ৰ আজান পীৰ চোহাবী মক্তাব। চকু দুটা মোহাৰি পিহি ঘঁহি যি কৰি চাই এইখনেই সত্য। ইয়াত লিখা প্ৰতিটো শব্দই সত্য। মক্তাব মানে ধৰ্মীয় শিক্ষা দিয়া স্থান। আৰু এই মক্তাব অৰ্থাৎ ইছলাম ধৰ্মৰ শিক্ষা দিয়াৰ স্থান হিচাপে বাছি লোৱা বেনাৰত থকা ৰামপুৰ সত্ৰখন কোনখন জানেনে? মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ইয়াতেই অৰ্থাৎ মহেন্দ্ৰ কন্দলীৰ টোলত লৈছিল আদিপাঠ। সত্ৰ বেদখলক লৈ চৰকাৰে গঠন কৰা সত্ৰৰ ভূমি আয়োগে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে। তাত এই কথা উল্লেখ আছে নে নাই এইসকল লোকে নাজানে। কিন্তু বটদ্ৰৱাৰ ৰাইজৰ দাবী লগে লগে ল'ব লাগে বিহিত ব্যৱস্থা। গতিকে এইটো এটা ডাঙৰ আগ্ৰাসন হৈছে। গতিকে সত্ৰৰ ভূমিত বা সত্ৰত এতিয়া তাৰমানে সত্ৰ সংস্কৃতি নাথাকিব, মাদ্ৰাছা সংস্কৃতিহে আৰম্ভ হ'ব। গতিকে এইটো বৰ গহিত কথা হৈছে যে এইবিলাক অনুষ্ঠান দেখা মাত্ৰকে বন্ধ কৰক আৰু আমাৰ যি গুৰুজনাৰ সংস্কৃতিৰ লগত যাতে এই জেহাদী অপসংস্কৃতিবিলাক জড়িত হ'ব নোৱাৰে তাৰ কাৰণে বিহিত ব্যৱস্থা কৰিব লাগে। এই মোৰ চৰকাৰৰ ওচৰত দৰখাস্ত। আন কোনোবাই এই কামক দুঃসাহস আখ্যা দিছে। প্ৰশ্ন কৰিছে ৰামপুৰ সত্ৰৰ সৈতে আজান পীৰ চোহাবী মক্তাব কিয়? এতিয়া ঘটনাটো হ'ল আজান পীৰৰ লগত আমাৰ কোনো বেয়া পাবলগীয়া কথা নাই, আজান পীৰ নাম হওক। কিন্তু তেখেতসকলে ৰামপুৰ সত্ৰ শব্দটো ব্যৱহাৰ কৰাৰ কাৰণে আমি অত্যন্ত ক্ষুণ্ণ হৈছোঁ। এয়া এটা উচিত তদন্ত হ'ব লাগে। যিকেইজন মানুহে পাতিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষা গ্ৰহণ কৰা ৰামপুৰ সত্ৰত তেখেতসকলক এটা উপযুক্ত শাস্তি দিব লাগে। সত্ৰীয়া সংস্কৃতিৰ সলনি বেদখলকাৰীৰ আগ্ৰাসনত পৰি সত্ৰ গুচি মক্তাব হৈছে, টোল গুচি মাদ্ৰাছা হৈছে। 600 বিঘা ভূমি সংকুচিত হৈ 297 বিঘা ৰৈছেহি। এইবোৰ দেখি শুনি ধিক্কাৰ গঞ্জনাৰ লগতে সকলোৱে বিচাৰিছে সমাধান সূত্ৰ। গুৰুজনৰ যি দান, এই ভক্তি আন্দোলনৰ এক মুখ্য আছিল সত্ৰ ন। এই সত্ৰ ইয়াত মানে সত্ৰীয়া সংস্কৃতিৰ সাধনাই হ'ব লাগে বা যি সত্ৰ নামঘৰ মণিকূট এইসমূহৰ দ্বাৰা নাম কীৰ্তনৰ দ্বাৰাই মানে উপাসনাৰ থলী হ'ব লাগে। তাত এইখিনি বস্তু আমি কেতিয়াও বিচৰা নাছিলোঁ। কিন্তু কালক্ৰমত বিভিন্ন ধৰণৰ কাৰণত সেইখিনি এতিয়া এনেধৰণৰ পৰ্যায় পাইছেহি। তাত এতিয়া কৰিব লগা এইখিনিয়ে আছে যে কেনেকৈ আমি আকৌ পুনৰ উদ্ধাৰ কৰিব পাৰোঁ সেই বস্তুখিনি, সেইটোহে আমি চাব লাগে। এই সকলোবোৰৰ মাজতে বুধবাৰে চিপাঝাৰৰ খটৰা সত্ৰলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সত্ৰসমূহৰ সুৰক্ষাক লৈ কৰিলে এক বৃহৎ ঘোষণা। বিধানসভাত সত্ৰ আয়োগ গঠনৰ বাবে উত্থাপন হ'ব বিধেয়ক। একে সময়তে ভূমি আয়োগে সত্ৰৰ ভূমি বেদখলৰ বিৰুদ্ধে ল'ব বিহিত ব্যৱস্থা। হয়তো মুখ্যমন্ত্ৰীৰ এই বক্তব্যই কিছু আশাৰ সঞ্চাৰ ঘটাইছে বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ স্থানীয় ৰাইজৰ মনত। সত্ৰ আয়োগ এখন গঠন হ'ব, যিখন সত্ৰ আয়োগৰ আদালতৰ সমান অধিকাৰ থাকিব আৰু বিভাগৰ দৰে প্ৰশাসনিক ক্ষমতা থাকিব। মই ভাবোঁ যে অক্টোবৰ নৱেম্বৰত যেতিয়া আমাৰ অসম বিধানসভা হ'ব, তাত এই আয়োগখন আমি অনুমোদিত কৰিম। আৰু ভূমি সম্পৰ্কত যিখন আমি আয়োগ গঠন কৰি দিছিলোঁ, তেওঁলোকৰো আমি প্ৰতিবেদন ইতিমধ্যে পাইছোঁ। প্ৰতিবেদনৰ ওপৰতো আমি বিহিত ব্যৱস্থা ল'ম। বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা, চিপাঝাৰৰ পৰা হেমচন্দনৰ সহযোগত ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।